যদি মই পোনপটীয়াকৈ সুধোঁ, ঢেকীয়াজুলিত এইবাৰ অশোক সিংঘলক ঢেকীয়াজুলিবাসীয়ে কিয় পুনৰ ভোট দিব? যোৱা 10 বছৰ ভাৰতীয় জনতা পাৰ্টিৰ 10 বছৰ কাৰ্যকালত অকল ঢেকীয়াজুলি বুলি নহয়, অসমৰ ইমূৰৰ পৰা ইমূৰ বিকাশৰ যিটো যাত্ৰা, সেই যাত্ৰাই ৰাইজে নিজ চকুৰে দেখিছে। আগত আছিল কি, ৰাজনীতিক দলে কথা কয়, মেনিফেষ্টো দিয়ে, আৰু তাৰপিছত কামবোৰ হোৱাত ৰাইজে নেদেখে। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকালত নৰ্থ গুৱাহাটী ব্ৰিজ হ'ল। এটা সময়ত ব্ৰিজ হওঁতে কিমান সময় লাগিছিল আপোনালোকে ভাবি চাওক। কলীয়া ভোমৰা ব্ৰিজ হওঁতে কেইবছৰ লাগিলে, বগীবিল ব্ৰিজ হওঁতে কেইবছৰ লাগিলে, আমাৰ যোগীগুফা ব্ৰিজ হওঁতে কেইবছৰ লাগিলে। এই চৰকাৰৰ কাৰ্যকালতে, বিজেপি চৰকাৰৰ দিনতে ব্ৰিজৰ আধাৰশিলা হ'ল, আৰু ইয়াৰ উন্মোচনো বিজেপিক দিনৰ কাৰ্যকালতে হৈ গ'ল। অৰ্থাৎ মেডিকেল কলেজ আপুনি চাওক, 8খন নতুন মেডিকেল কলেজ যোৱা 10 বছৰত আমি আৰম্ভ কৰিব পাৰিম। আমাৰ চৰকাৰ যেতিয়া 2016 চনত আহিছিল, 6খন মেডিকেল কলেজ আছিল। অৰ্থাৎ 65 বছৰত 70 বছৰত আপোনাৰ 65 বছৰত আপোনাৰ 6খন মেডিকেল কলেজ, আৰু যোৱা 10 বছৰত 8খন মেডিকেল কলেজ কাৰ্যক্ষম হ'ল, আৰু নতুন 10খন মেডিকেল কলেজ পাইপলাইনত আছে। 5 বছৰত আৰু 10খন মেডিকেল কলেজ হ'ব। বহুকেইখন পাইপলাইনত আছে। যিহেতু আপোনাৰ বিভাগৰে বিষয়, মেডিকেল কলেজৰ প্ৰসংগটো আপুনি উত্থাপন কৰিছে। বিশ্বনাথ চাৰিআলিকে ধৰি বহুকেইখন মেডিকেল কলেজ নিৰ্মীয়মান সম্পূৰ্ণ হৈছেই প্ৰায়। এতিয়া মেডিকেল কলেজ বুলি ক'লে আন এটা অভিযোগ বিৰোধী বা আনসকলে উত্থাপন কৰে, কলেজৰ বিল্ডিংটো আছে, চিকিৎসক নাই, সুবিধা নাই, ইটো নাই, সিটো নাই। এতিয়াও ঢেকীয়াজুলি আপোনাৰ সমষ্টি বিশ্বনাথ চাৰিআলিৰ পৰা গুৱাহাটীলৈ উন্নত চিকিৎসাৰ কাৰণে আহিব লাগে। মই তাৰপিছত পুনৰ নিৰ্বাচনলৈ যাম, এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিম। দিছ ইজ মিছনমাৰ এণ্ড মিছকনচেপশ্যন। চিকিৎসক ক'ৰ পৰা আহে? চিকিৎসকটো বাহিৰৰ পৰা নাহে। চিকিৎসকটো অসমত জন্ম ল'ব লাগিব। আগত মেডিকেল কলেজ আছিল 6খন, চিকিৎসক আমি পাইছিলোঁ 600, 650, বহুত ভাল যদি হ'ল 700, 6খন মেডিকেল কলেজৰ পৰা। এতিয়া আমাৰ 14খন মেডিকেল কলেজ আছে, আৰু এই 14খন মেডিকেল কলেজৰ পৰা আমি চিকিৎসক পাই আছোঁ প্ৰায় 1700-1800 চিকিৎসক প্ৰতি বছৰে আমি পাই আছোঁ। চিকিৎসক এজনক জন্ম দিব হ'লে 5 বছৰ লাগে। মেডিকেল কলেজ নহয় যে আজি আপুনি ষ্টাৰ্ট কৰিলে পূৰ্ণাংগ মেডিকেল কলেজ 1 মাহৰ ভিতৰতে পূৰ্ণাংগ হ'ব। ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট এডমিশ্যন ল'ব, তাৰপিছত ছেকেণ্ড ইয়াৰ হ'ব, থাৰ্ড ইয়াৰ হ'ব, ফ'ৰ্থ ইয়াৰ হ'ব, MBBS হ'ব। ফলটো আমি পাম অনাগত 10 বছৰত পাম। আৰম্ভ হৈছে না ফল পোৱা। 600 মেডিকেল ডক্টৰ MBBS ডক্টৰ পাই আছিলোঁ, এতিয়া 1700 MBBS ডক্টৰ 10 বছৰত আমি পোৱা আৰম্ভ হ'লোঁ। আৰু মই আজি এই মঞ্চৰ পৰাই ক'ব খুজিছোঁ যে MBBS ডক্টৰৰ অভাৱ প্ৰায় নোহোৱা হৈছে। স্পেচিয়েলিষ্ট ডক্টৰৰ অভাৱ আছে। লাহে লাহে এই মেডিকেল কলেজৰ পৰা স্পেচিয়েলিষ্ট ডক্টৰ ওলাব, তেতিয়া এই অভাৱবোৰো পূৰ্ণ হ'ব। এতিয়া নিউৰলজিষ্ট, নিউৰোচাৰ্জাৰীৰ ডক্টৰটো বহুত মেডিকেল কলেজতো নাই। আনকি শিলচৰ মেডিকেল কলেজতো আমি বাহিৰৰ পৰা নিউৰোচাৰ্জন আনি তাত আমি ৰাখিছোঁ। চ' এইবিলাক বহুত স্পেচিয়েলাইজড ডিপাৰ্টমেণ্ট। ইয়াৰ চিকিৎসক পাবলৈ টান, আৰু যিসকলে পাছ কৰে ইয়াততো নাথাকে না। 1 বছৰহে কম্পালচৰি গভৰ্ণমেণ্ট ছাৰ্ভিচ আছে, তাৰপিছতো তেখেতসকল বাহিৰত যায়গৈ। নিঃসন্দেহে সকলোৰে প্ৰৱণতা গুৱাহাটীত চিকিৎসা কৰিব বা প্ৰেক্টিচ অসমৰ বাহিৰত কৰাৰ প্ৰৱণতা। গতিকে সেইসকল লোকক আপুনি সেই সম্ভাৱনীয়তাটো বিশ্বনাথ চাৰিআলি ঢেকীয়াজুলিত দেখুৱাব লাগিব, সেই এটা বিষয় আছে। মই যদি পুনৰ নিৰ্বাচনলৈ ঘূৰি যাওঁ, আপুনি কৈছেই বিজেপিৰ চৰকাৰে শিলান্যাস কৰিছে আৰু উন্মোচনো কৰিছে, অৰ্থাৎ এটা ডেভেলপমেণ্টৰ নেৰেটিভ লৈ আপোনালোকে এইবাৰ নিৰ্বাচনত আগবাঢ়িছে। কিন্তু তাৰ সমান্তৰালে অস্তিত্ব ৰক্ষাৰ এক বাৰ্তাও আপোনালোকে দিব বিচাৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে কৈছে প্ৰথম 5 বছৰত অনুপ্ৰৱেশকাৰীৰ প্ৰতিৰোধ হ'ল, দ্বিতীয় 5 বছৰত ভূমিৰ পৰা উচ্ছেদ কৰা হ'ল, আৰু তৃতীয় 5 বছৰত বিতাৰণ। অৰ্থাৎ এতিয়ালৈকে বিতাৰণ নহ'ল। তাৰমানে এতিয়ালৈকে বিতাৰণ নহ'ল, অহা 5 বছৰতহে আপোনালোকে বাংলাদেশীৰ বিতাৰণ কৰিব। চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 5 লাখ বিঘা মাটি জংগল যিবিলাক বেদখল হৈছে আমি বেদখল মুক্ত কৰিম। গণতান্ত্ৰিক প্ৰক্ৰিয়াত নিৰ্বাচিত হৈ চৰকাৰে বনভূমি ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰৰ আছে, আৰু চৰকাৰে এই দায়িত্ব সঠিকভাৱে পালন কৰি যাব।
পালন কৰি যাব কিন্তু পালন কৰি গৈছে বা উচ্ছেদ হৈছেও যিসকলে অবৈধভাৱে দখল কৰিছে মই এই অস্তিত্বৰ সংকটটোত পুনৰ যাব বিচাৰিছো বিতৰণৰ প্ৰশ্নটোত যিটোৰ প্ৰতিশ্ৰুতি আপোনালোকে দিছে অহা 5 বছৰতহে বিতৰণ 5 বছৰত আমি বিতৰণ কৰিম প্ৰথম 5 বছৰ প্ৰতিৰোধ দ্বিতীয় 5 বছৰ উচ্ছেদ যি হৈ আছে নেক্সট 5 ইয়াৰ্স বিতৰণ চাওক বৰ্ডাৰত বহুত মজবুত এটা স্থিতি আমি ৰাখিবলৈ সক্ষম হৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ছ'চিয়েল মিডিয়া যদি আপুনি দেখে প্ৰত্যেক দিনাই আপুনি পাব যে 20টা 25টা 15টা মানুহ সদায় পুছবেক কৰা হৈ আছে সদায় পুছবেক কৰা হৈ আছে যিসকল ইয়াত এটা সময়ত আহিলে কংগ্ৰেছৰ আমলত আহিলে আধাৰ কাৰ্ড পালে ৰাচন কাৰ্ড পালে কি বুলি কয় আপোনাৰ ভোটাৰ লিষ্টত স্থান পালে পাৰ্মানেণ্ট হৈ গ'ল ইয়াত মাটি বাৰী বেদখল কৰি ইয়াত বাসিন্দা হৈ গ'ল এই মানুহখিনিৰ ক্ষেত্ৰত এনআৰচি এটা উপযুক্ত হথিয়াৰ আৰু অহা দিনবোৰত আকৌ এনআৰচিৰ জৰিয়তে আমি এটা চেষ্টা চলাই চাম চেষ্টা চলি থাকিব পুনৰ যদি নিৰ্বাচনৰ প্ৰসংগটো লৈ আহোঁ আমি ঢেকিয়াজুলিৰ প্ৰসংগ উল্লেখ কৰিছিলোঁ অসমৰো আপুনি প্ৰসংগ ক'লে বিশেষকৈ উন্নয়নৰ কথা আপুনি কোৱা পৰিলক্ষিত হ'ল বিৰোধীৰ কথা কি ক'ব বিৰোধীও তৎপৰ হৈছে বিৰোধীৰ কিন্তু একাধিক নেতা ভূপেন বৰাকে ধৰি একাধিক নেতাই বিজেপিত যোগদান কৰিছে গতিকে যি ধৰণে বিৰোধীয়ে বা মূলতঃ গৌৰৱ গগৈ কয় এই যুঁজখন পুৰণি কংগ্ৰেছী অৰ্থাৎ বিজেপিত থকা কংগ্ৰেছীসকল আৰু নতুন কংগ্ৰেছী অৰ্থাৎ কংগ্ৰেছত থকা কংগ্ৰেছীসকলৰ মাজৰ যুঁজ আপুনি কিদৰে চায় কংগ্ৰেছৰ সমস্যা কি হ'ল কংগ্ৰেছ এটা সময়ত এটা আইডিঅলজিত চলি আছিলে আৰু ৰাজনীতিক দল এটা চলিবলৈ হ'লে কথাত ৰাজনীতিক দল চলিব নোৱাৰে ইউ হেভ টু হেভ এ প্লেন প্ৰগ্ৰাম এণ্ড আইডিঅলজি এ পলিচি যে আইডিঅলজিটো কি চিন্তাধাৰাটো কি বিচাৰধাৰাটো কি উদ্দেশ্যটো কি কংগ্ৰেছ এক দিশহাৰা দলত পৰিণত হৈছে ব্যক্তিকেন্দ্ৰিক এটা দলত পৰিণত হৈছে গান্ধী পৰিয়ালৰ বাহিৰে কংগ্ৰেছৰ কোনো আইডিঅলজি নাই গান্ধী পৰিয়ালৰ বাহিৰে কংগ্ৰেছৰ কোনো চিন্তা নাই আৰু এটা ৰাষ্ট্ৰীয় ৰাজনীতিক দল এটা পৰিয়ালৰ কেন্দ্ৰক ৰাখি চলিব নোৱাৰে ৰিজনেল পাৰ্টিবোৰ হয়তো চলিব পাৰে ক'ৰবাত ডিএমকে চলি আছে চলি যাব পাৰে টিএমচি চলি আছে কেতিয়াবা 10 বছৰ 15 বছৰ শাসন কৰিলে এটা কথা আপুনি লক্ষ্য কৰিছেন নাই মই নাজানো যে বেছিভাগ জাগাত কংগ্ৰেছ য'ৰ পৰা ইলেকশ্যন হাৰি উৎখাত হ'ল কংগ্ৰেছৰ তাত কিন্তু কংগ্ৰেছ পুনৰ ঘূৰি আহিব নোৱাৰিলে ইউপিত যেতিয়া কংগ্ৰেছ গ'ল কংগ্ৰেছ সম্পূৰ্ণ বিদায় হৈ গ'ল পিছত আৰু কংগ্ৰেছ কোনোদিন ঘূৰি অহা পৰিস্থিতিত বৰ্তমান তাত নাই বিহাৰৰ পৰা কংগ্ৰেছ বিদা হ'ল বিহাৰত ঘূৰি অহা অৱস্থাত নাই গুজৰাটৰ পৰা বিদা হ'ল ঘূৰি অহা অৱস্থাত নাই উৰিষ্যাৰ পৰা বিদা হ'ল ঘূৰি অহা অৱস্থাত নাই পশ্চিমবংগৰ পৰা বিদা হ'ল ঘূৰি অহা অৱস্থাত নাই অসমৰ পৰাও ঘূৰি অহা অৱস্থাত নাই কংগ্ৰেছ বিদা হৈ গ'ল ঘূৰি অহা অৱস্থাত নাই যদি দুটা কাৰণ প্ৰথম কাৰণটো বা এটাই কাৰণ কি ক'ব মূল কাৰণটো মই ক'লোতো যে মানুহে তিতা খাই আছিলে তিতা খাই মানুহে ভাবি আছিল এইটোহে আমি খাব লাগিব এইটোহে আমাৰ জীৱন মানুহে যেতিয়া মিঠা খাব পালে তেতিয়া তিতা আৰু মিঠাৰ মাজত পাৰ্থক্যটো বুজি পালে আপোনালোকে মিঠা খুৱাই আছে এক ধৰণৰ মিঠা মিন্স ৰাইজে দেখিছে ন ডিফাৰেন্সটো ৰাইজে দেখিছে বিজেপি চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰৰ পাৰ্থক্যটো ৰাইজে চাবলৈ পাই আছে কংগ্ৰেছ চৰকাৰৰ দিনত আঁচনি হৈছিলে কি আঁচনি হৈছিলে সূতা ভগোৱা আঁচনি হৈছিলে মহিলাসকলৰ আইসকলৰ মাজত যায় সূতা ভগায় কেনেকৈ কাজিয়া লাগিছিল মনত আছেনে 16 নিৰ্বাচনৰ পূৰ্বে তিতাবৰত সূতা বিলাব যাওঁতে কেনেকুৱা এটা কাজিয়া হৈছিল আপোনাৰ মনত আছেনে চ' এই আছিল কংগ্ৰেছৰ আঁচনি আনফালে বিজেপি দলৰ আঁচনি কোনো ধৰণৰ ভেদাভেদ নকৰাকে এটা সমষ্টিত 30,000 35,000 40,000লৈ মহিলা উদ্যমিতাত 10,000 টকা মহিলাই পাইছে তাততো কোনো চুলি টানাটানি হোৱা নাই কোনো মন্ত্ৰী বিধায়কৰ বিজেপিৰ মানুহৰ মানে ঘৰৰ মানুহে সব আঁচনি পাইছে তেনেকৈ কোনো এটা অভিযোগ উঠা নাই অৰুণোদয় আঁচনি দিয়া হৈছে প্ৰায় 35 লাখ অৰুণোদয় আঁচনি দিয়া হৈছে কততো অভিযোগ উঠা নাই এটা অভিযোগ আছে ডাঙৰীয়া এটা অভিযোগ আছে আঁচনিৰ কথাবোৰ আহিছে যিহেতু মই উত্থাপন কৰিম আঁচনিৰ অভিযোগটো হৈছে বিজেপিৰ সমৰ্থকসকলকে অৰুণোদয় বা উদ্যমিতা আঁচনি দিয়া হয় বা সেইসকল লোকক দিয়া হয় যিসকলে বা সেইসকল লোকক কোৱা হয় যদিহে বিজেপিক ভোট দিবি তেতিয়া সেই আঁচনিখন তেওঁলোকে পাব কি কয় এইটো কোৱা কথা এতিয়া সেলফ হেল্প গ্ৰুপক 10,000 টকা দিয়া গ'ল সেলফ হেল্প গ্ৰুপক 10,000 টকা দিব যাওঁতে কোন বিজেপি এজিপি কংগ্ৰেছ হোৱা নহয় যিমান সেলফ হেল্প গ্ৰুপ আছে সব মেম্বাৰ 10টা মেম্বাৰক সবক অন্তৰ্ভুক্ত কৰা হয় এক্টিভ থকা প্ৰত্যেকটো আত্মসহায়ক গোটক এক্টিভেট মানে অন্তৰ্ভুক্ত কৰি তেখেতসকলক পইচাটো দিয়া হয় তাত বিজেপি এজিপি কংগ্ৰেছ নাহে আৰু ইচ্ছাকৃতভাৱে তাত নাম কাটা নহয় যিমান য'ত আছে সবে পাইছে
নহ'লেতো আপোনালোকে টিভিতে নিউজ বাজি থাকিলে যে এইটো সমষ্টিত ইমান মহিলা উদ্যমিতা পোৱা নাই, এইটো সমষ্টিত ইমান মহিলা উদ্যমিতা পোৱা নাই। মইতো কোনো টিভিত এই নিউজটো বাজি থকাটো দেখা নাই যে মহিলা উদ্যমিতা পোৱা নাই। নাই, তেতিয়াহ'লে যদি উদ্যমিতা আঁচনি বা অৰুণোদয় আঁচনিত যিসকল মহিলা অন্তৰ্ভুক্ত তাৰ যদি আমি পৰিসংখ্যাটো চাওঁ আৰু সেইসকলে যদি আপোনালোকক ভোট দিয়ে, হাইপথেটিকেলি ভোট দিয়ে যদি, তে গেম অভাৰ দেখোন। তেনেকে ভাবেনে? গেম অভাৰ মানে আপোনালোকৰ জয় হোৱাৰ পথ প্ৰশস্তই হ'ল। ভাবেনে তেনেকে? নহয়, ইট ইজ নট অৰুণোদয়। মই আপোনাক আকৌ বাৰে বাৰে বুজাই আছো যে মানুহে এটা চিন্তা দেখিছে বিজেপিৰ কাম কাজত। মুখ্যমন্ত্ৰী বিধানসভাত শেষ ভাষণ যিটো দিলে, এই ভাষণটো যদি আপুনি শুনে, তাত তেখেতে অহা দিনবোৰত অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কথা কৈছে যে অহা 5 বছৰ আমি কি কৰিব লাগিব, আমি কি পন্থালৈ আগবাঢ়িব লাগিব। তাত তেখেত অৰুণোদয় আৰু মহিলা উদ্যমিতাৰ কথা কোৱা নাই। তাত তেখেতে কৈছে যে অসমৰ যুৱক যুৱতীক আত্মসংস্থাপনৰ বাবে আমি কি কৰিম। অসমত আমি আৰু যেনিবা অহা 5 বছৰত 2 লাখ চাকৰি দিলোঁ, কিন্তু 2 লাখ চাকৰি দিলে যিমান ল'ৰা ছোৱালী মেট্ৰিক পৰীক্ষা বা স্কুলীয়া কলেজীয়া শিক্ষা পাছ কৰি ওলাই আছে, চবকতো আমি চৰকাৰী চাকৰি দিব নোৱাৰোঁ। এই ল'ৰা ছোৱালী যেন বেংগলোৰ নাযায়, এই ল'ৰা ছোৱালী যেন পুনে নাযায়, হায়দৰাবাদ নাযায়, গুৰগাঁও দিল্লী যায়, চিকিউৰিটি গাৰ্ডৰ চাকৰি নকৰে, ইয়াতে আমি ইণ্ডাষ্ট্ৰী নিৰ্মাণ কৰিম। আৰু আজি ইনভেষ্টমেণ্ট আহি আছে, এটাৰ পিছত এটা ইনভেষ্টমেণ্ট। আপুনি যদি চাই এডভান্টেজ আছাম 2ত 5 লাখ কোটি টকাৰ কমিটমেণ্ট হৈছিল যে ইয়াত উদ্যোগ আহিব। আৰু আজি এডভান্টেজ আছাম হোৱা 1 বছৰো হোৱা নাই, 1 লাখ কোটি টকাৰ বেছি কাম আৰম্ভ হৈ গৈছে আধাৰশিলা হৈ। তাৰ অৰ্থটো হ'ল যে অসমে এতিয়া নতুন চিন্তা কৰাৰ পৰিৱেশ এটা ভাৰতীয় জনতা পাৰ্টিৰ দিনত হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত হৈছে, য'ত অসমৰ মানুহে সপোন দেখিছে। আগত অসমৰ মানুহে সপোন দেখা নাছিল, দেৰ ৱাজ ন' এছপিৰেশ্যন, কোনো সপোন নাছিলে। এতিয়া সপোন দেখিছে। আজি অসমৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে সপোন দেখিছে। কাৰণ কি, যে বিনা টকা পইচা, বিনা ঘোষ দি মেধাৰ ভিত্তিত যেতিয়া 1,70,000 মানুহে চাকৰি পালে, চাকৰি লাভ কৰিব পাৰে, সেই অসমীয়া যুৱক যুৱতীয়ে সপোন দেখিছে মন্ত্ৰী ডাঙৰীয়া। আৰু তাৰ সমান্তৰালে আপুনি সঠিককৈ কৈছে, চাকৰি দি আমি নিবনুৱা সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ, বৰঞ্চ তেওঁলোকক আমি স্বাৱলম্বী কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে তেওঁৰ 25টা বছৰ বিধানসভাত কমপ্লিট কৰি যেতিয়া ভাষণ দিছিলে, সেই ভাষণত তেওঁ অসমৰ এক ৰূপৰেখা দাঙি ধৰিছিল, আমি সকলোৱে শুনিছোঁ। গতিকে আপোনালোক সেই পথৰে আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰিছে।